গৌতম কুমাৰ বৰুৱালে বোলে মহাবিদ্যালয়ৰ নীৰৱ গ্ৰন্থাগাৰত যিজনে সময়ৰ সৈতে পুথিৰ ভাষাত কথা পাতি গ'ল আজিৰ এই ক্ষণত এই নীৰৱতাই আৱেগ হৈ উঠলি উঠে। পৃষ্ঠাই পৃষ্ঠাই আপোনাৰ যত্নৰ ছাঁ, প্ৰতিখন পুথিত আপোনাৰ দায়িত্বৰ উষ্ণতা, শব্দ নকওঁতেই আপুনি শিকাই গ'ল শিক্ষা মাথো পাঠ নহয়, ই এক শুদ্ধ আচৰণ। আপুনি কেৱল গ্ৰন্থগাৰিক নাছিল, আপুনি আছিল মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ স্মৃতিৰ সংৰক্ষক, শিক্ষাৰ নিৰৱপ্ৰদ প্ৰদৰ্শক। আজিৰ বিদায় শেষ বিদায় নহয়, ই এটা বিৰাম মাথো। আপোনাৰ অদৃশ্য অক্ষৰেৰে চিৰদিন লিখা থাকিব। অৱসৰৰ আকাশত শান্তি ৰ'দ পৰক, স্মৃতিবোৰ হওক নপাতৰ দৰে সেউজ। আপোনাৰ নাম এই গ্ৰন্থাগাৰৰ বুকুত চিৰকাল কবিতা হৈ থাকিব। এয়া বিদায় নহয়, মাথো কওঁ ধন্যবাদ মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ জ্ঞানৰ নীৰৱ কবি।